লৈছো এটা ব্ৰেকিং নিউজ খেলমাটি আৰক্ষীৰ জিন্মাত এগৰাকী আসামীৰ মৃত্যু কেন্দ্ৰ কৰি এতিয়া লখিমপুৰত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আৰু একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে এনেদৰে এতিয়া ডিজিপি জিপি সিঙৰ নিৰ্দেশত খেলমাটি যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে লগতে যিগৰাকী সেন্ট্ৰি আছিল বা হেড কনষ্টেবল গৰাকীকো এতিয়া নিলম্বন কৰা হৈছে চাকৰিৰ পৰা আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ আৰক্ষীৰ জিম্মাত আসামীৰ মৃত্যু কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে চাকৰিৰ পৰা লকাপত আসামীৰ মৃত্যুৰ পাছতে নিলম্বন এতিয়া দীপাংকৰ চাংমাই নামৰ ওসি গৰাকীক আৰু ওসি দীপাংকৰৰ লগতে নিলম্বন হৈছে এজন হেড কনষ্টেবল আৰু ডিজিপি জিপি সিঙৰ নিৰ্দেশত নিলম্বন হৈছে দুয়োকে নিলম্বন কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টুইট কৰি জনাইছে ডিজিপি জিপি সিঙে খেলমাটি আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল চুৰি কাৰ্যত অভিযুক্তৰ আৰু খেলমাটি আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল আশৰাফ আলী নামৰ আসামী গৰাকীৰ চুৰি মোবাইল ক্ৰয়ৰ অভিযোগত আটক হৈছিল আশৰাফ আৰু আৰক্ষীৰ জিম্মাত আছিল আৰু তাৰ পাছতে আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল আৰু আৰক্ষীৰ পহাৰত আশৰাফৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে আশৰাফৰ মৃত্যুৰ পাছতে খেলমাটি থানাত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু একাংশ লোকে ঘেৰাও কৰিছে এতিয়া খেলমাটি থানা ঘেৰাও কৰিছে একাংশ লোকে এগৰাকী আসামীৰ মৃত্যুৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সমগ্ৰ ঘটনাৰ বাবে এগৰাকী এএছপিক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু ইতিমধ্যে খেলমাটি আৰক্ষী চকীৰ ওসি দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে চাকৰিৰ পৰা আৰু লকাপত আসামীৰ মৃত্যুৰ পাছতে এনেদৰে নিলম্বন কৰা হৈছে চাংমাইক ডিজিপিৰ নিৰ্দেশৰ পাছতে এনেদৰে এতিয়া নিলম্বন হৈছে ওসি দীপাংকৰ চাংমাই লগতে আন এগৰাকী সেন্ট্ৰিকো নিলম্বন কৰা হৈছে চাকৰিৰ পৰা কিছু দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাৰ চেষ্টা কৰিছো সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে যে লকাপত আসামীৰ মৃত্যুৰ পাছতে নিলম্বন কৰা হৈছে ওসি দীপাংকৰ চাংমাইক আৰু ডিজিপি জিপি সিঙৰ নিৰ্দেশতে নিলম্বন হৈছে দুয়োকে নিলম্বন কৰা হৈছে খেলমাটি আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল চুৰি কাৰ্যত অভিযুক্তৰ এগৰাকী আশৰাফ আলী নামৰ আসামীৰ আৰু আসামীগৰাকীৰ মৃত্যুৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে খেলমাটি আৰক্ষী থানাৰ চৌদিশত বা চৌপাশে বা থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে একাংশ উত্তেজিত লোকে আৰু উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এম্বিয়েন্স আমি দৃশ্যাংশ দেখাইছো কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষীৰ জিম্মাত আসামীৰ মৃত্যু হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে নিলম্বন কৰা হৈছে ওসি দীপাংকৰ চাংমাইক আৰু হেড কনষ্টেবল গৰাকী আৰু খেলমাটি আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ পাছতে আশৰাফ আলী নামৰ আসামীগৰাকীৰ মৃত্যু হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে চুৰি মোবাইল ক্ৰয়ৰ অভিযোগত আটক হৈছিল আশৰাফ আলী আৰক্ষীৰ পহাৰত আশৰাফৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আশৰাফৰ পৰিয়ালৰ লোকে আৰু আশৰাফৰ মৃত্যুৰ পাছতে খেলমাটি থানাত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে একাংশ লোকে ঘেৰাও কৰিছে খেলমাটি থানা আৰু সমগ্ৰ ঘটনাৰ বাবে এগৰাকী এএছপিক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে এতিয়া গৃহ বিভাগে পুনৰবাৰ উল্লেখ কৰিছোঁ এটা ডাঙৰ খবৰ আজিৰ দিনটোত ডিজিপি আসাম বা জিপি সিঙে এটা টুইট কৰি এই সন্দৰ্ভত উল্লেখ কৰিছে যে ইমিডিয়েটলি নিলম্বন ছাছপেণ্ড কৰিব লাগে ওসি গৰাকীক যিগৰাকী দায়িত্বত আছিল ডিজিপি জিপি সিঙে টুইট কৰিছে এনেদৰে ৰেফাৰেন্স ডেথ ইন পুলিচ কাষ্টাডি এট খেলমাটি OP ডিষ্ট্ৰিক্ট নৰ্থ লখিমপুৰ IC of Khelmati OP has been placed under suspension along with a night sentry. Our independent inquiry has been ordered by additional SP Biswanath. All mandatory provisions of law and directions of NHRC/AHRC are being followed. DIG NR has been directed to proceed to Khelmati immediately. আৰু এনেদৰে এগৰাকী এডিশ্যনেল এছপিক দায়িত্ব অৰ্পণ কৰা হৈছে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে আৰু ইমিডিয়েটলি একশ্যন ল'বৰ বাবে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যিহেতু নিলম্বন কৰা হৈছে ওসি দীপাংকৰ চাংমাইক লগতে আন এগৰাকী সেন্ট্ৰিকো নাইট সেন্ট্ৰিগৰাকীকো নিলম্বন কৰা হৈছে চাকৰিৰ পৰা আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়া আৰক্ষীয়ে আৰু স্থানীয় উত্তেজিত লোকৰ মাজতো হতাহতিৰ সৃষ্টি হৈছে বাক বিতণ্ডৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিছু মন্তব্য আছে আৰক্ষীৰ
লগতে অন্য লোকৰ আমি সেই কিছু মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। কাষ্টডিত অনা হৈছিলে, তাৰপিছত তেওঁ বেঞ্চত বহাই থোৱা সময়ত তেওঁ ঢলি পৰে আৰু LMCHত লৈ যোৱা হয়। তাত ডক্টৰে তেখেতক ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰে। এই ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। এজন এডিশ্যনেল SP ৰেংকৰ অফিচাৰৰ দ্বাৰা এইটো এনকুৱাৰী কৰা হৈছে আৰু আমাৰ মাননীয় DGP মহোদয়ৰ নিৰ্দেশ মৰ্মে আমাৰ যিজন চেণ্ট্ৰিত আছিলে বৈৰাম দেউৰী, চেণ্ট্ৰি ডিউটিত যিজন আছিলে UBC বৈৰাম দেউৰী, আৰু লগতে যিজন খেলমাটি আউটপোষ্টৰ IC সাব ইন্সপেক্টৰ দীপাংকৰ চাংমাই দুয়োকো তাৎক্ষণিকভাৱে ছাছপেণ্ড কৰা হৈছে। তো এইটো আমাৰ এতিয়া ডিপাৰ্টমেণ্টেলি এনকুৱাৰী চলিব, লগতে যিটো মেজিষ্ট্ৰেটৰ দ্বাৰা ইনকুৱেষ্ট কৰা হ'ব আৰু বৰ্ড অফ ডক্টৰ্ছৰ দ্বাৰা এইটো পোষ্টমৰ্টম। বজাত আমি খবৰ পোৱা মতে লখিমপুৰ নগৰৰ আপোনাৰ পূব চানমাৰীৰ এজন যুৱক আৰছাদ নামৰ এজন যুৱকক তেখেতলোকে কিবা এটা সন্দেহত আপোনাৰ এৰেষ্ট কৰি আনি খেলমুটি থানাত ৰাখিছিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই মানুহজনক ইতিমধ্যে আৰক্ষীয়ে মৃত বুলি ঘোষণা কৰিছে। গতিকে এই কাৰ্যক যদি কিবা আপোনাৰ অন্যায়ভাৱে এই কাৰ্য হৈছে, সেই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে এই খেলমাটি আৰক্ষী চকীৰ যোনজন ইনচাৰ্জ আছে, সেই ইনচাৰ্জজনৰ বিষয়ে বিভিন্ন সময়ত আপোনাৰ অভিযোগ আমাক ৰাইজে দিয়ে। গতিকে এই ইনচাৰ্জজনক অতি শীঘ্ৰে মানে আপোনাৰ কম সময়ৰ ভিতৰত নিলম্বন কৰি এই ঘটনাটো তদন্তৰ আওতাত আনি তদন্ত কৰি দোষীক আপোনাৰ আইনগতভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। বজাত আমি খবৰ মানে কালি সন্ধিয়া মোবাইল এটা পাৰপছত কাৰোবাৰ মোবাইল হেৰাইছিলে, তাৰ পাৰপছত আমাৰ এই আৰ্চবলিক মাতিছিলে ICয়ে থানালৈ, খেলমাটি থানাত। তাৰপিছত থানালৈ যোৱাত তেওঁক বহুত অত্যাচাৰ কৰিলে, মাৰপিট কৰিলে আৰু পুলিচ কাষ্টাডিতে মৃত্যু হ'ল। এতিয়া আমাৰ পৰিয়ালৰ কথা হ'ল যে কোনোবা চুৰ বা ডকাইত বা হত্যাকাৰী হ'ব পাৰে, পুলিচে মাৰপিট কৰি মাৰি পেলাব নোৱাৰে। গতিকে এইটো সম্পূৰ্ণ মানে আইন বিৰোধী হৈছে। আমি পৰিয়ালৰ তৰফৰ পৰা দোষীক উচিত শাস্তি বিচাৰিছোঁ আৰু আৰ্চবালী পৰিয়ালৰ কণ দুটা ল'ৰা ছোৱালী আছে, পৰিয়াল আছে, তেওঁলোকৰ বাবে আমি উচিত মানে ক্ষতিপূৰণ বিচাৰিছোঁ। সম্পূৰ্ণ সুস্থ মানুহ আছিলে, ভাল মানুহটো গৈছে সন্ধিয়া সময়ত, যোৱাৰ পিছতে এনেকুৱা ঘটনা ৰাতি মানে মৃত্যু হৈছে বুলি জনাইছে। তেওঁলোকে কৈছে যে চেয়াৰৰ পৰা পৰি গৈ মৰিছে, কিন্তু এজন সুস্থ মানুহ চেয়াৰৰ পৰা পৰি গ'লে মৰি নাযায়। আমি সেইটো কোনো পধ্যেই মানি নলওঁ। গতিকে আমাৰ দাবীটো হৈছে পৰিয়ালে উচিত মানে আমাৰ উচিত বিচাৰ লাগিব আৰু পৰিয়ালে সম্পূৰ্ণ ক্ষতিপূৰণ পাব লাগিব আৰু দোষীক অতি সোনকালে কৰায়ত্ব কৰিবলৈ আমি লখিমপুৰ আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ। আমি শুনিছোঁ যে মোবাইল এটা চুৰৰ মোবাইল কিনিছিলে, IC ছাৰে মাতিছিলে, পিছত থানাত গৈ পেলাই গৈছিলে, পিছত তাক মাৰপিট কৰি তাক দৌৰ মাৰিলে।